হয় কিছু সময় পূৰ্বে ইতিমধ্যে চৰিত্ৰভাৱে আপুনি সদৰি কৈছে কিছু সময় পূৰ্বে তেওঁ এই বেলতলা হাইস্কুলৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰটোত আহি উপস্থিত হৈছে আৰু এতিয়াও তেওঁ শাৰী পাতি আছে আৰু যিসমূহ ভোটাৰ আছে এই ভোটাৰসমূহ কিছু ইয়াত আচলতে লাইন পাতিবলগীয়া হৈছে কিয়নো কিছু সময় পূৰ্বে এই যিটো ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰটোৰ ইভিএমটোৰ বিসংগতিৰ বাবে কিছু সময় স্থবিৰ হৈ পৰিছিল ভোটদান প্ৰক্ৰিয়া আৰু তাৰ লগে লগে যি মানুহৰ লাইনটো অকণমান দীঘলীয়া হৈছে কিন্তু তাৰ লগে লগে কিছু সময় পূৰ্বে যিহেতু অভিনেত্ৰীগৰাকী আহি পাইছে আমি তেওঁৰ পৰা পোনপলে জানিবলৈ বিচাৰিম বাইদেউ ইতিমধ্যে আহি পাইছে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ কেনেকুৱা আশা কেনেকুৱা আচলতে চিন্তা আশা চিন্তাতকৈ মই ভাবোঁ দায়িত্ব প্ৰতিজন মানুহৰে মই যেতিয়াই মানে পাওঁ তেতিয়াই মই এই অধিকাৰ সাব্যস্ত কৰিবলৈ সদায় আহোঁ আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়াৰ সময়ত কিন্তু যুৱ প্ৰজন্মৰ মাজত সাংঘাতিক ধৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ দায়িত্ব সেইটো বৰ শুভ লক্ষণ আমাৰ আটাইৰে কাৰণে সমাজখনৰ কাৰণে আৰু ইয়াত দেখিবলৈ পাইছোঁ যি প্ৰতিকূল বতৰ সেইটো বৰষুণ অলপ অলপকৈ পৰিছে আৰু তথাপিতো দীঘলীয়া লাইন মানুহৰ এয়া হৈছে প্ৰতিজন মানুহৰ গণতান্ত্ৰিক বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে ভাৰত যেতিয়া পৰিগণিত প্ৰতিজন মানুহেই আচলতে ভাৰতৰ অংশ প্ৰতিজন মানুহেই ভাৰতক ৰিপ্ৰেজেণ্ট কৰোঁ আমি ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰোঁ গতিকে প্ৰতিজন মানুহে সেইটো যে বুজি পাইছোঁ আমি সেইটো বৰ ভাল কথা শুভ লক্ষণ আৰু খুব নিয়াৰিকৈ পালন হৈ যাওক আজি তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলিছে প্ৰায় 93টা সমষ্টিত আজি ভোট গ্ৰহণ চলিছে গতিকে সুকমে পাৰ হৈ যাওক আৰু বাকী আমাৰ অপেক্ষা এতিয়া 4 জুনলৈ 4 জুনত কি ৰিজাল্ট আহে সেইটোৱে দেখা যাব আৰু